ডিমৌ মধুপুৰবাসীৰ গৰু গা ধোৱা পৰ্ব কৃষিজীৱী সমাজৰ ৰোগ মুক্তিৰ আশা ইক্ৰাণী পথাৰত মধুপুৰবাসীয়ে পৰম্পৰাগত ৰূপত আৰম্ভ কৰিছে গৰু গা ধোৱা পৰ্ব মাহ হালধিৰে নোৱাই ধুৱাই দীঘলতি আৰু মাখিয়তী গছৰ পাতেৰে গৰু কোবাই ৰাইজে কৰে প্ৰাৰ্থনা গৰুৰ পৰা সকলো ৰোগ দূৰ হ'বলৈ এই আয়োজনত নিপুতল এটি স্বাস্থ্যৱান শৰীৰৰ কামনা কৰি গালৈ লাও বেঙেনা আদিৰে কোবাই এনেদৰে গীত গোৱা হয় লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বপেৰ সৰু তই হবি বৰ বৰ গৰু এই গা ধোৱা পৰ্ব কেৱল ধৰ্মীয় বা পৰম্পৰাগত আচাৰ নহয় ই হৈছে কৃষিজীৱী সমাজৰ আশা ভৰসাৰ প্ৰতীক গৰুৱে হৈছে খেতিয়ক জীৱনৰ মূল আধাৰ কৃষিৰ মূল সহায় ডিমৌৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ কিটো মোবাইল নালাগে গৰু বিহুৰ দিনাখন মধুপুৰ নৱজ্যোতি সংঘৰ সৌজন্যত আজি ২৬ বছৰে প্ৰতি বছৰে আমি পালন কৰি অহাৰ দৰে এইবাৰো উদযাপন কৰিছোঁ আজি গৰু বিহুৰ দিনাখন আমি দিনজোৰা কাৰ্যসূচীৰে গৰু বিহু উদযাপন কৰিম পুৱাৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি গৰু বিহু উদযাপন কৰিলোঁ ইয়াৰ পিছতে আমি কণী যুঁজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিম আৰু তাৰপিছত আমি মুকলি বিহু অনুষ্ঠিত কৰিম এই পৰম্পৰা অসমীয়া জাতি যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে এই পৰম্পৰা আমি অক্ষুণ্ণ ৰাখিম বুলি আজিৰ এই পবিত্ৰখনত আমি সংকল্পবদ্ধ হৈছোঁ।